How to be a productive person? এই কুৱেশ্যনটো চবকে ডিষ্টাৰ্ব কৰি থাকে এণ্ড এজ এক্সপিৰিয়েঞ্চ আমাক এইটো কুৱেশ্যনে বেছি ডিষ্টাৰ্ব কৰে। তো মানুহে ভাবে যে আমি যদি নিজকে ফ'ৰ্চ কৰোঁ যে আমি 12 ঘণ্টা 16 ঘণ্টা পঢ়ি আছোঁ তেতিয়াহে আমি প্ৰডাক্টিভ পাৰ্চন হ'ব পাৰোঁ। বাট মই ভাবোঁ যে এইটো প্ৰডাক্টিভিটিৰ ডেফিনেশ্যন নহয়। যেতিয়াও আমি প্ৰডাক্টিভিটিৰ কথা পাতোঁ আমি অকল প্ৰফেচনেল লাইফত প্ৰডাক্টিভিটি নহয়, আমাৰ অভাৰঅল ডেভেলপমেণ্ট এণ্ড পাৰ্চনেলিটি গ্ৰ'থত প্ৰডাক্টিভিটিৰ কথা পাতিব লাগে। ফৰ এক্সাম্পল, মই আজি এখন কিতাপ পঢ়িব লৈছোঁ, এইখনটো মোৰ পঢ়াৰ ৰিলেটেড নহয় বাট এখন ফ্ৰিকশ্যনেল নভেল হয়। তো তেনেকৈ বহুতে বেলেগ বেলেগ কাম কৰে যোনটোৱেদি নিজৰ অভাৰঅল গ্ৰ'থ এণ্ড ডেভেলপমেণ্টটো কৰা যায়, আৰু সেইটোৱে হ'ল একচুৱেল প্ৰডাক্টিভিটি, যোনটো এটা বেলেঞ্চড ৱে অফ লাইফ হয়। তো আজি যদি এই টপিকটোৰ ওপৰত কথা পাতোঁ, মই ক'ম যে আমি প্ৰডাক্টিভিটিৰ কথা পাতিব গ'লে আমি মেইনলি নিজৰ লাইফটো 5টা ভাগত ভগাই ল'ব লাগিব। য'ত আহি যাব আমাৰ হেল্থ, দেন আৱাৰ প্ৰফেচনেল লাইফ বা কেৰিয়াৰ, দেন আহি যাব পাৰ্চনেল লাইফ, তাৰপিছত আহি যাব ৰিলেশ্যনশ্বিপছ এণ্ড দেন হবিজ। এই গোটেইকেইটা এছপেক্টতে যদি আমি এটা বেলেঞ্চ এপ্ৰ'চ ৰাখোঁ তেতিয়াহে আমি নিজকে আচল প্ৰডাক্টিভ পাৰ্চন বুলি ক'ব পাৰিম। যেনেকৈ নিজৰ হেল্থৰ কাৰণে মই জিম কৰি আছোঁ আৰু ডেইলি মই জিম যাওঁ, অলপ এক্টিভিটিজ কৰোঁ, য'ত কাৰণ দিনটো বহি বহি টেবুলখনত পঢ়ি থাকিলেতো হেল্থটোতো পিছত আপোনাৰ ইম্পেক্ট হৈ যাব। আপুনি ভাবিব পাৰে যে 16 ঘণ্টা পঢ়ি মোৰ একো নহয়, আমি এতিয়া ডেকা হৈ আছোঁ কাৰণে আমি ফিল নকৰোঁ, কিন্তু লাহে লাহে যেতিয়া বয়স হ'ব এইবিলাক হেবিটছে আমাক গৈ পেলাই পিছলৈ প্ৰব্লেম দিব। তো যাতে সেই পিছলৈ প্ৰব্লেমবোৰ নহয় এতিয়াৰ পৰাই কামবোৰ আমি লগে লগে কৰি যাব লাগিব, নিজৰ হেল্থতো ফ'কাছ দিব। ছেকেণ্ডটো হ'ল যে কেৰিয়াৰ। এতিয়া কেৰিয়াৰত ফ'কাছ কৰি আছোঁ কাৰণ আমি ডেইলি পঢ়ি আছোঁ, বাট 16 ঘণ্টা পঢ়াটোৱে পঢ়া নহয় ন। আমি এইটো ইম্পৰ্টেঞ্চ দিব লাগিব যে কিমান টাইম পঢ়িছোঁ সেইটো ইম্পৰ্টেণ্ট নহয়। আপুনি ডেইলি নিজৰ এটা টাৰ্গেট ৰাখি ল'ব, এটা নিজৰ গ'ল ৰাখি ল'ব, আৰু যদি আপুনি 8 ঘণ্টা পঢ়িও সেই গ'লটো আপোনাৰ এচিভ কৰিব পাৰিছে তেনেহ'লে চাফিচিয়েণ্ট। ডেইলি বেচিছত এইটো কৰি গৈ থাকক। আপুনি এসপ্তাহ 2 সপ্তাহত চেঞ্জেছ ফিল নকৰিব পাৰে, কিন্তু যেতিয়া আপুনি এমাহ 2 মাহ এইটো কাম কৰিব আপুনি দেখিব যে আপুনি কিমান ভালকৈ বস্তুবোৰ শিকিব ধৰিছে আৰু আপোনাৰ বহুত বস্তুবোৰ ইজি লগা হ'ব। থাৰ্ড যদি মই যাওঁ, যোনটো মই মেইন কৈছিলোঁ যে আমি ডিভাইড কৰি ল'ম বস্তুটো, তেতিয়া হৈ গ'ল ৰিলেশ্যনশ্বিপছ। এতিয়া ৰিলেশ্যনশ্বিপছত বহুতে ভাবে গাৰ্লফ্ৰেণ্ডৰ কথা, বাট মই এইটো গাৰ্লফ্ৰেণ্ডৰ কথা পতা নাই, মই কৈছোঁ নিজৰ ফেমিলিৰ মাজত, নিজৰ মা দেউতাৰ লগত, নিজৰ ভাইটি ভণ্টিৰ লগত যোনটো ৰিলেশ্যনশ্বিপ হয় উইথ দ্য ছাৰাউণ্ডিং পিপল। তো ফৰ এক্সাম্পল মই মাক হেল্প কৰোঁ আৰু ভাইটি সি সৰু হৈ আছে, সি পঢ়ি আছে, তো মই তাক পঢ়াই দিওঁ। এইটোৱেদি মই নিজৰো এটা চেন্স অফ মানে ৰেছপনচিবিলিটি যোনটো থাকে, মই নিজৰ যোনটো দায়বদ্ধতা আছে সেইটো মই কৰি আছোঁ বুলি মই ফিল কৰোঁ, আৰু সেইটো মোক মেণ্টেল পিচ দিয়ে। লগতে মই মানুহখিনিৰ লগতো কানেক্ট হৈ থাকোঁ। যদি আপুনি ভাবে যে ৰুমটো বন্ধ কৰি 16 ঘণ্টা পঢ়ি থাকোঁ, আপুনিচোন গমেই নাপাব যে আপোনাৰ ঘৰত চলি কি আছে। তো পাৰ্চনেল ৰিলেশ্যনশ্বিপছখিনি মেইনটেইন কৰাটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হৈ যায়। তাৰপিছত আহি যায় আপোনাৰ পাৰ্চনেলিটি গ্ৰ'থ বা পাৰ্চনেল গ্ৰ'থ, যোনটোৰ কাৰণে বহুতে মটিভেশ্যন বুকছ পঢ়ে বা মটিভেটিং ভিডিঅ'জ পঢ়ে। প্লাছ যিহেতুকে আমি এক্সপিৰিয়েঞ্চ হয়, আমাৰ ইণ্টাৰভিউটোতো হ'বই, হোপফুলি চবেই আমি ইণ্টাৰভিউ দিব পাৰোঁ, কিন্তু ইণ্টাৰভিউত আমাক এইটো নাচায় যে আমি কিমান জানো, তাত চাব যে আমাৰ পাৰ্চনেলিটিটো কি হয়। তো সেইটোৰ কাৰণে কি কৰিব লাগিব, মটিভেটিং বুকছ থাকে সেইবিলাক পঢ়িলে হ'ল। লগতে নিজৰ ৱেলবিঙত, নিজৰ কেনেকৈ কথা কয়, কেনেকৈ বিহেভ কৰে, সেইবিলাকতো অলপমান নিজৰ পাৰ্চপেক্টিভটো আপোনালোকে ডেভেলপ কৰিব পাৰে। নিজে চেল্ফ ৰিফ্লেকশ্যন যোনটো কয় সেইটো কৰিলে হ'ল। আৰু লাষ্টত আহি যায় আপোনালোকৰ হবিজ। এতিয়া হবিজ বুলি ক'লে বহুতৰ বেলেগ বেলেগ হবিজ থাকে। মই এতিয়া ক'ব গ'লে যোনটো মই ষ্টাৰ্টিঙত কৈছিলোঁ জিম যোৱাটো, মই নিজৰ হেল্থৰ কাৰণে কওঁ। এইবিলাক এনেকুৱা নহয় যে এই গোটেই টপিককেইটা অভাৰলেপিং হৈ আছে, মানে এনেকুৱা নহয় এটাত যদি আপুনি কৰিছে সেইটো বেলেগত হেল্প নকৰিব। যেনেকৈ জিম যোৱাটো বহুত পাৰ্চনেলিটি ডেভেলপমেণ্টতো কাম কৰে, হেল্থতো ইম্প্ৰুভমেণ্টত কাম কৰে, আৰু সেইটো এটা আপোনাৰ হবিও হ'ব পাৰে। আৰু মোৰ হবিজত পৰে যে মই এনিমে চাওঁ, মই বহুত গেমো খেলোঁ, মই ভেলোৰেণ্ট গেম খেলোঁ, মই মোবাইল লিজেণ্ডছ গেম খেলোঁ। বাট এনেকুৱা নহয় যে এইবিলাকে মোৰ পঢ়াটো হেম্পাৰ কৰে। চ' বেলেগ বেলেগ টাইমত বেলেগ বেলেগ কামবোৰ কৰি যাওঁ। আৰু যেনেকৈ আজি মই কিতাপখন পঢ়িব লৈছোঁ, বহুতে ভাবে যে মটিভেটিং বুকছে পঢ়িব লাগে, কিন্তু নহয়, এইখন এখন ফিকশ্যন বুক হয়, গোবিন্দ, যোনখন এজন নেভি অফিচাৰৰ ওপৰত হয়। এই বুকখন মোৰ পিৰামল ফাইনেন্সৰ কলিগ এজনে লিখিছিলে আৰু মোক অফিচত দিছিলে। তো আজি মই এইখনে পঢ়িব লৈছোঁ। ভাল বুক হয়, যদি আপোনালোকৰ কোনোবাই পঢ়িছে ক'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তো মই কোৱা কথাকেইটা জাষ্ট ভাবি চাব, যদি ভাল লাগে আপোনালোকে নিজৰ ইনপুটছবোৰ দিব কমেণ্টত। আৰু আগলৈও আমি বহুত বহুত কথা শিকিব ট্ৰাই কৰিম, একেলগতে বুজি যাম আৰু কেনেকৈ নিজৰ ডেভেলপমেণ্টটো নট অনলি প্ৰফেচনেলি বাট পাৰ্চনেলি এণ্ড অভাৰঅল হলিষ্টিক ডেভেলপমেণ্টটো কেনেকৈ কৰিব পাৰি সেইটো চাই যাম।